আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছো আজি হৈছে 28 ৰোজা আৰু আমি আহিছো ঈদৰ কাপোৰ লবলৈ তেখেত মানে কিবা কামত অলপ আগলৈ গৈছে আৰু আমাক মানে জুডিঅৰ ওচৰতে নমাই থৈ গৈছে কৈছে তোমালোক যোৱা গৈ পেলে ভিতৰত কাপোৰ চোৱা মই দুইটা লৰাকে লৈ ভিতৰলৈ সোমালো সিহঁতে বহুত কাপোৰ বিচাৰিলে হলো মানে কাপোৰ সিহঁতৰ পছন্দ নহল আৰু বাপেক লগত নাথাকিলে মানে সিহঁতৰ অলপ চইচ কৰিবলৈ মানে কনফিউজ হয় সৰু ল'ৰাটো কাপোৰ লৈছিলোঁ লৈ তেখেতৰ ইয়াত ফটো পঠালোঁ তেখেতে ক'লে মই পিছত আহি ল'ম আৰু এতিয়া মানে ইফতাৰৰ সময় হৈ গ'ল সেয়েহে মানে পাৰ্কিং কৰি থৈছে য'ত গাড়ী তাতে মানে আহি ইফতাৰ কৰি ল'লোঁ মানে ঘৰৰ পৰা এইখিনি কাটি লৈ আহিছিলোঁ কিয়নো বাহিৰত আহি কাটিবলৈ একো অসুবিধা হ'ব নহয় আৰু এইফালে পকৰি অলপ লৈছে মানে য'তে আজান হ'ব তাতে মানে খাই ল'ম সেয়েহে মানে ঘৰৰ পৰা অনাৰ কাৰণে বহুত সুবিধা হৈছে চাৰিজন মানুহে খাবলৈ অলপ অসুবিধা হৈ আছিলে তথাপিও মানে মই অলপ খোৱাৰ পিছতে টেবলেট খাই ল'লোঁ টেবলেট খোৱাৰ পিছত মানে আৰু একো নেখাওঁ সেয়েহে মানে তেখেতক ক'লোঁ আপুনি এতিয়া পিছফালে আহি বহি আৰামত খাই লওক আৰু আফনানে একো খোৱা নাই মানে সি বদমাছিয়ে কৰি আছে তাৰ মানে গা বেয়া লাগি আছিল খোৱা বোৱা শেষ কৰি এতিয়া আমি বেলেগ দোকানলৈ গৈ আছোঁ মানে ইয়াত ডাঙৰ ল'ৰাটো ক'লে মই কাপোৰ বাছি থৈছোঁ বেলেগ দোকানত চাই লওঁ যদিহে পছন্দ নহয় তেনেহ'লে মানে ঘূৰি অহাৰ সময়ত ইয়াৰ পৰা লৈ ল'ম সেইকাৰণে এতিয়া আহিলোঁ আমি ভিটো ভাবিলোঁ ইয়াতে চাই লওঁ এখন যিহেতু নতুন দোকান খুলিছে ইয়াত সোমোৱাৰ পিছত মানে দেখিলোঁ কাপোৰৰ অভাৱ নাই মানে ইমানেই কাপোৰ আৰু দীঘলকৈ ৰুম বনাই মানে ইয়াতে থৈছে ইমান কাপোৰ থকাৰ পিছতো মানে আমাৰ কাপোৰ পছন্দ হোৱাই নাই মানে মই অলপ হেভি ড্ৰেছ ল'ম সেয়েহে মানে এইবিলাক কাপোৰ মোৰ পছন্দ হোৱা নাছিলে ডাঙৰ ল'ৰাটোৰো ভাল লগা নাই আফনানৰ কাৰণে বহুত বিচাৰিলোঁ তাৰো মানে ভাল লগা নাই পিছত আহিলোঁ মই বেলেগ এখন দোকানলৈ আৰু ইয়াত এই কলা ড্ৰেছৰ তলৰযোৰ ল'লোঁ মানে ইয়াত ভিডিঅ' বনাই থাকিবলৈ সময় নেপালোঁ ভিটোত সোমোৱাৰ পিছতে মানে আফনানৰ ইমান জ্বৰ উঠিছে মানে মোৰ দেখি বেয়া লাগি গৈছে কঁপি কঁপি জ্বৰ উঠিছিলে সেয়েহে মানে ডাঙৰ ল'ৰাটোক গাড়ীত থৈ লগতে মানে আফনানো টোপনি গৈ আছে দুইটাকে থৈ আমি আহি কাপোৰ ল'লোঁ তাৰপিছতে ঘূৰি অহাৰ সময়ত মানে তাৰ অলপ জ্বৰ এৰিছে আকৌ মানে আহি আমি জুডিঅ'তে সোমালোঁ ইয়াত আহি মানে ডাঙৰ ল'ৰাটোৱে পেণ্ট বাছি থৈছিলে সি ল'লে আৰু চাৰ্ট পিন্ধি চাই আছে পছন্দ হয় নে নাই তাৰপিছত যিয়ে নহওক কাপোৰ দুইটাৰে লোৱা হৈ গৈছে দুইটাৰে কাপোৰ লোৱা হৈ গ'ল আৰু মই দুলহানৰ পৰা কাপোৰ ল'লোঁ যিয়ে নহওক কাপোৰখিনি লোৱা হ'ল আৰু এতিয়া ঘূৰি আহি আছোঁ ঈদৰ কাপোৰখিনিও দেখুৱাব নোৱাৰিলোঁ মানে আফনানৰ ইমানেই জ্বৰ দিনত 4বাৰ 5বাৰকৈ ঔষধ খুৱাইছোঁ তথাপিও মানে জ্বৰ এৰাই নাই সেয়েহে মানে মনটো ভাল লাগি থকা নাছিলে আৰু একো ভিডিঅ'ই বনাব পৰা নাছিলোঁ আজিলৈ আহিছোঁ আল্লাহ হাফিজ।